নৰ্থ ইষ্ট অলিম্পিক গেমছ 2024ৰ বাবে অসম পেঞ্চাক চিলাট দলৰ বাছনি শিবিৰৰ সফল সামৰণি ৩২খন জিলাৰ 276 গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে অংশগ্ৰহণ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয় ইনডোৰ ষ্টেডিয়ামত 25 ফেব্ৰুৱাৰী দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজিত নৰ্থ ইষ্ট অলিম্পিক গেমছ 2024ৰ বাবে অসম পেঞ্চাক চিলাট দলৰ বাছনি শিবিৰৰ সফলতাৰে সমাপন কৰা হয়। অসম পেঞ্চাক চিলাট এছ'চিয়েশ্যনৰ উদ্যোগত আৰু কামৰূপ মেট্ৰ' পেঞ্চাক চিলাট এছ'চিয়েশ্যনৰ সহযোগত আয়োজিত এই বাছনি প্ৰতিযোগিতাত ৰাজ্যৰ ৩২খন জিলাৰ 276 গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেলুৱৈসকলে পেঞ্চাক চিলাট ক্ৰীড়াৰ টেণ্ডিং, টুংগল, গাণ্ডা, ৰুগু, চলো আদি শিতানত প্ৰতিযোগিতা আগবঢ়ায়। বাছনি শিবিৰৰ বিষয়ে সবিশেষ জনালে পেঞ্চাক চিলাট এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলে। এতিয়া আগন্তুক নৰ্থ ইষ্ট অলিম্পিক গেমছ 2024 যিটো নাগালেণ্ডত হ'বলৈ গৈ আছে আৰু সেইটো আছাম অলিম্পিকৰ মানে নিৰ্দেশালয় মৰ্মে যে আমি সোনকালে কাইলৈ তেওঁলোকক গোটেই আমাৰ যিখিনি অসম টীমটো যাব বাছনি কৰি পেলাই তেওঁলোকক পঠাব লাগে আৰু ল'ৰা ছোৱালীটো ধেৰ আছে। আমাৰ 32খন জিলাৰ পৰা আহিছে খেলুৱৈ আৰু প্ৰায় 274 ইমান আমাৰ ৰেকৰ্ড মতে আছে। দুই এজন ক'ৰবাত কম হৈছে, যিসকল আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী HS এক্সাম দিছে তেওঁলোকৰ দুই এজন কম হৈছে বাৰু। এনেই আমাৰ 32 ডিষ্ট্ৰিক্টছৰ পৰা আহিছে আৰু 250তকৈও বেছি ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে চিলেকশ্যন ট্ৰায়েল কেম্পছৰ কাৰণে। কিমানজন চিলেকশ্যন কৰা হ'ব ইয়াৰ পৰা আপোনাৰ প্ৰথমতে আমি যিটো চাৰ্কুলাৰ পাইছিলোঁ নাগালেণ্ড অলিম্পিক এছ'চিয়েশ্যনৰ পৰা প্ৰত্যেক ইভেণ্টৰ পৰা দুটাকৈ দুজনকৈ পালে মানে তেওঁলোকক দিয়াৰ কথা, কিন্তু পিছলৈ তেওঁলোকে কৰ্তন কৰি পেলাই এটা এটাকৈ দিলে। গতিকে আমাৰ আৰ্টিষ্টিক আৰু আমাৰ যিখিনি টেণ্ডিং ফাইট এইখিনি মিলাই পেলাই আমাৰ 34 ষ্টুডেণ্টছ কোৱালিফাই হ'ব। আমাৰ বহুত ডাঙৰ এটা সফলতা 2023 বৰ্ষটো আমাৰ কাৰণে বহুত ভাল, পেঞ্চাক চিলাটৰ কাৰণে বা আছাম পেঞ্চাক চিলাট এছ'চিয়েশ্যনৰ কাৰণে বহুত ভাল সময় আছিলে। আমি নেশ্যনেল গেমছত কোৱালিফাই হৈ অসম টীমক আমি আমাৰ আছাম টীম 9জন খেলুৱৈ ৰিপ্ৰেজেণ্ট কৰিছিলে আৰু তাৰ ভিতৰত 6টা মেডেল আহিছে, সোণ, ৰূপৰ আৰু ব্ৰঞ্জৰ। গতিকে এইটো এটা বহুত ভাল ডাঙৰ এচিভমেণ্ট। লাকি দাস আমাৰ ইয়াতো এতিয়া ৰেফাৰী কৰি আছে, সোণৰ মেডেল পাইছিলে প্ৰেৰণা হাজৰিকা, আমাৰ জেউতি বড়ো ব্ৰঞ্জৰ চিলভাৰ পাইছিলে। এনেকৈ তাৰপিছতো আমাৰ 2024 আৰম্ভণিটো আমাৰ খুব ভাল গ'ল। আপোনাৰ যিটো দমনডিউ বিচ গেমছ আছিলে নেশ্যনেল বিচ গেমত আমাৰ 14জনকৈ খেলুৱৈ আমাক ৰিপ্ৰেজেণ্ট কৰিছিলে অসমৰ দলত আৰু তাত 8টাকৈ মেডেল আহিছে, তাৰ 5টা গ'ল্ড, 2টা চিলভাৰ আৰু 1টা ব্ৰঞ্জ আহিছে। এইটো আমাৰ কাৰণে বহুত ডাঙৰ সফলতা, কাৰণ নৰ্থ ইষ্টৰ একমাত্ৰ পেঞ্চাক চিলাটে ডিউ নেশ্যনেল বিচ গেমত ৰিপ্ৰেজেণ্ট কৰিছিলে। এই বাছনি শিবিৰত বাছনি হৈছে নেশ্যনেল গেমছত স্বৰ্ণ পদক লাভ কৰা খেলুৱৈ লাকি দাস, ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰেৰণা হাজৰিকাই। নৰ্থ ইষ্ট অলিম্পিকলৈ বাছনি হৈ তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰিলে এইদৰে। মই আজি বহুত ভাল লাগিছে নৰ্থ ইষ্ট অলিম্পিক গেমছৰ কাৰণে চিলেকশ্যন ট্ৰায়েলত উপস্থিত থাকি, আৰু ময়ো চিলেকশ্যন পাইছোঁ। বহুত ভাল লাগিছে আৰু যাতে আমি অলিম্পিক গেমছতো নৰ্থ ইষ্ট অলিম্পিক গেমছতো যাতে ভাল পদক লাভ কৰিব পাৰোঁ আৰু ভাল পাৰদৰ্শিতা কৰিব পাৰোঁ অসম হয়, তাৰ বাবে আমি কষ্ট কৰিম। তুমি নেশ্যনেল গেমছত গ'ল্ড মেডেল পালা অলৰেডি। মই ব্ৰঞ্জ মেডেল পাইছোঁ। হয়, এইবাৰ গ'ল্ড আহিব নেকি? মইতো মোৰ ফালৰ পৰা 100% দিম আৰু বাকী তাত মানে গম পাম আৰু কি হয়, আৰু গ'ল্ডৰ কাৰণে সদায় চেষ্টা কৰি আছোঁ যাতে গ'ল্ড আহে। বহুত ভাল লাগিছে। আৰু তুমি নেশ্যনেলত গ'ল্ড মেডেল পালা? হয়, মই নেশ্যনেল গেমত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। আৰু এইবাৰো নৰ্থ ইষ্ট অলিম্পিকত গ'ল্ড মেডেল আহিব নেকি? ট্ৰাই কৰিম যিমান পাৰোঁ। ইয়াৰ পৰা কিমান চিলেকশ্যন নেকি? ইয়াৰ পৰা এতিয়ালৈকে সম্ভৱ হোৱা নাই, কিন্তু পিছত লিষ্টখন আহিলে গম পোৱা যাব আৰু। এইবাৰ তুমি গ'ল্ড মাৰিবা? মাৰিম বুলি ভাবিছোঁ। তাৰপিছত মানে প্ৰতিযোগিতাৰ শেষত সকলো খেলুৱৈক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন, অলিম্পিয়া স্পৰ্টছ।